প্ৰতাপ দা আহিল আহিল আহিলেই হেই তোক মই কি কৈছিলো যে ভাড়া ঘৰৰ মালিক জিউৰাম বৰবৰা আহিলে ক'ব লাগিব যে আপোনাৰ অসুখ কথা পাতিব নোৱাৰে কিন্তু আপুনি শিকাই দিয়া মতে ৰাতিপুৱাই মিছা কথাটো ক'বলৈ আই মিন টু সে তেওঁ আহিবতো লাগিব অহা নাই তেন্তে ঠিক আছে কিন্তু মই মিছা কথা ক'বলৈ শিকাইছো মানে তই কি মিনি কৰিছ আৰু তই কি নাজান এই ফ্ৰেন্স এণ্টাৰপ্ৰাইজৰ মই কোন নাজানিম আপুনিতো MD আই মিন টু সে মেনেজিং ডাইৰেক্টৰ MD মেনেজিং ডাইৰেক্টৰ প্ৰতাপ বৰুৱা বাকী কথা নাজানো কিন্তু আমাৰ এই ফ্ৰেন্স এণ্টাৰপ্ৰাইজৰ MDৰ মাত্ৰ এটাই কাম মেনেজ কৰা কিন্তু কিমানক মেনেজ কৰিম কিমানবাৰ আৰু ৰামৰ পৰা আনি শ্যামক দিম যদুৰ পৰা আনি মধুৰ ধাৰ মাৰিম আই মিন টু সে আপুনি যে 3 লাখ টকাৰ কিবা বিল এখনৰ কথা কৈছিল সেইখনৰ কি হ'ল হ'ব আৰু কি আজি নন্দন গৈছে চাওঁচোন কি হয় আৰু ইটোতো এতিয়ালৈকে টিকনিডালেই দেখিবলৈ নাই কি যে কৰি ফুৰে জানো এইকেইদিন যে মই কেনেকৈ থাকিম নন্দিনী এই যোৱাৰ টাইমত তুমি এইবোৰ কি কৈছা এনেকুৱা কৰিলে কিন্তু মই জাৰ্নিটোৱে কেনচেল কৰি দিম কেনচেল নাই নাই মোৰ কাৰণে ইমান ডাঙৰ চেক্ৰিফাইচ কৰিব নালাগে মই কিবা এটা মেনেজ কৰিম দিয়া মেনেজ মানে আহা কিবা এটাতো থাকিবই তুমি যোৱা কিয় ষ্টেচনৰ ভিতৰলৈ নাহা তুমি গুচি যোৱা সেই দৃশ্য মই শুনিম কেনেকৈ মই আহোঁ ৰন মোক চি অফ কৰিবলৈ নাহা নেকি মই ৰৈ আছো আহা আকৌ আৰে বাবা কিয় পাহৰিম ইউ নো আই লাভ ইউ ৰাইট আৰু ফোনততো পাবাই ঠিক আছে ফোনত কিন্তু আন কাৰোবাৰ লগত বিজি হৈ নাথাকিবা চাবা কিন্তু ঐ জানানে মোৰ এনেকৈ তোমাৰ লগত ঘূৰি ফুৰিবলৈ মন গৈছে বেবি তুমি ঘূৰি আহাগৈ তাৰপিছত আমি ভালকৈ ফুৰিম অ'কে অ'কে লাভ ইউ ডাৰ্লিং লাভ ইউ টু বেবি তোমালোকৰ বিল পাছ হোৱা নাই ঠিক আছে তাকে খবৰ এটা লওঁ বুলি আহিছিলোঁ খবৰ ল'লা ঠিক আছে পিছে কাহিনীকে হ'ব বুলি কৈছে তাকে কোনো একো নকয় দেখোন এইবোৰ কাম আদায় কৰা কিটিপ কিছুমান আছে ঠিক আছে যোনে জানে তেওঁলোকৰ কাৰণে এইবোৰ কোনো সমস্যাই নহয় ঠিক আছে ঠিক আছে নহ'ল নহ'ল কিয় কি ক'ব লাগিব তোকতো মই শিকাই দিছিলোঁ দিছিল কিন্তু ক'বলৈ সুবিধাই নহ'ল মানে বীৰ হাজৰিকাৰ ল'ৰাটো আকৌ মোৰ ভাইটোৰ বন্ধু হোপলেছ এনেকৈ কি বিজনেছ কৰিবি ইফালে হ'লেও দিয়াচোন হ'ব আপোনালোকেতো তেনেকৈ খালাচ হ'ব উইদাউট কেপিটেল অফিচ এটা মেনেজ কৰাটো কিমান কঠিন কাম আই মিন টু সে আমিহে জানো আমি মানে কিয় আপুনি আৰু মই আকৌ প্ৰতাপ দা SMS এটা কথা তই সদায় মনত ৰাখিবি তই যিটো অফিচত পিয়নৰ কাম কৰ সেই অফিচটোৰ মই মেনেজিং ডাইৰেক্টৰ প্ৰতাপ বড়ো আৰু ভৱিষ্যতে যাতে এনেকুৱা ভুল নকৰ আকৌ এবাৰ ভুল কৰিলে তোৰ দৰমহা কাটি দিম আই মিন টু সে তেনেহ'লে তাকে কৰক না অন্তত এই শ্ৰীমন্ত হৈকে গমটো পাব যে দৰমহা কিমান পায় দৰমহা কাটিবলৈ হেল্ল' কৈলেন বৰুৱা ইয়াতে থাকে আপুনি কোনে ক'লে সংগীতা ঠিক আছে ঠিক আছে মই যিটোতে আহিলে আপোনাক ফোন কৰিবলৈ ক'ম বাৰু ঠিক আছে কোনে ফোন কৰিছিল নাই এই যিটোটাক বিচাৰি কোনোবা সংগীতাই ফোন কৰিছিল সংগীতা কোন সংগীতা এতিয়া জানি কি কৰিবানো যিটোটাৰটো টিমটোৱে শেষ হোৱা নাই ৰাম আকৌ ফোন ৰ'বা মই ধৰিছো হেল্ল' জিতু নাই অহাই নাই কি জিতুৱে মোৰ কথা কৈয়ে থাকে ৰ'বা ৰ'বা তুমি বাৰু নন্দিনী নেকি নহয় বুজিছো বুজিছো তুমি নিশ্চয় জিন্টিয়ে কৈছা কি হ'ল
জিন্তিও নহয় জানা এইজনী কোনোবা বেলেগ ছোৱালী জিন্তিৰ নাম শুনাৰ লগে লগে একেবাৰে খঙত জ্বলি পকি উঠিল এই ল'ৰাটোৱে যে এইবোৰ কি কৰি ফুৰিছে কি কৰি ফুৰিছে মানে সিটো ষ্টেচনলৈ গৈছে ষ্টেচনলৈ গৈছে কিয় কিয় আকৌ কি তাৰ সেই নন্দিনী বোলাজনী আজি কলিকতালৈ গৈছে এক্সকাৰশ্যনলৈ কিন্তু নন্দিনী কোন তাৰতো কোনোবা মমি বোলা এজনীৰ লগতহে প্ৰতাপ দা নন্দিনী হ'ল মমিৰ বৰ দেউতাকৰ ছোৱালী কি কৰিবা আৰু হৈ যায় হেল্ল' ফ্ৰেণ্ডছ এণ্টাৰপ্ৰাইজ আপুনি কাক বিচাৰিছে কাক জান জান কোন মই মানে চাওঁ দে হেল্ল' কোৱা জান মোবাইল অফ কৰি থৈছো মানে বৰ বিপদ হৈছে জানা নাই নাই তেনেকুৱা একো নহয় ইনকাম টেক্সৰ প্ৰব্লেম যোৱা সপ্তাহত 1.5 লাখ দিছোহে এতিয়া আৰু 1 লাখ বিচাৰিছে কিন্তু ফোন কৰিলা যে আৰে বিশ্বাস নহ'লে বাদ দিয়া 2020ত এখনত জিৰ' মাৰিলো বুলিয়ে খেলাৰ ষ্টাইল সলাব নোৱাৰি ভাল খেলুৱৈ বুলি নিজকে প্ৰমাণ কৰিবলৈ আজিকালি সময় দিয়া নাযায় হয় 6 নহয় আউট বাই জ্যোতিকা অল দ্য বেষ্ট এই এইবোৰ কি হৈছে হ'ব আৰু কিটো আৰু এটা উইকেট পৰিল তাৰমানে জ্যোতিকা আউট তই বাৰু এইবোৰ কি কৰিম বুলি ভাবিছ কৰিম মই মাত্ৰ এটা চান্স বিচাৰি আছো এটা ইনিংছ এনেকৈ খেলিব লাগিব যে একেবাৰে মোৰ চব হৈ যাব গাড়ী নাৰী বাৰী চব 2020 মজাটো তাতেই কেতিয়াবা 1 ৰানত 1 লাখ পোৱাৰো চান্স থাকে কিন্তু তুলে আশা কৰি থাকিলে আমাৰ অফিচ বন্ধ হৈ যাব সেই বীৰখনে ভৰসা আছিল মানে তইতো আমি যে তেখেতক কামটো এনেই কৰিবলৈ কোৱা নাই ইটো তাকেই ক'ব নোৱাৰিবতো মইতো জানোৱেই সেয়েহে তেখেতক গধূলি ঘৰলৈকে মাতিছো চাবা কেনেকুৱা ফাৰ্ষ্ট বলতে বল্ড কৰি দিওঁ আফটাৰ অল বীৰেন হাজৰিকাহে বীৰেন্দ্ৰ সেহৱাগ নহয় তইনো ঘৰলৈ মাতিবলৈ গ'লি কিয় অফিচতে একেবাৰে কামটো শেষ কৰি থৈ আহিব লাগিছিল এতিয়া চাগে ক'ত আৰু আহিব আহা কথাবোৰ নুবুজাকে হলা নকৰিবিচোন 2020 চব কাম খুব সাৱধানে কৰিব লাগে কিয় ৱৰ্ল্ড কাপ ফাইনেলত মিছবাল হকে সেই শ্বটটো মাৰিবলৈ গৈ পাকিস্তানক ডুবোৱা নাছিল কাম কেনেকুৱা হয় মই দেখুৱাই আছো চা